তিনিকুণীয়া ত্ৰিভুজটো হয় নে নহয় কমেন্ট কৰি জনাব মোৰ কাম উজু কৰিবলৈ আহি তিনিকুণীয়া ত্ৰিভুজ বনাইছে দেখিছা ৰাইজ এয়া বন্ধু-বান্ধৱীসকল সকলোৰে মৰমৰ বেহাবাৰী আউটপোষ্টৰ মণিবৰ নিজৰ স্বামীৰ সৈতে বাৰ্তালাপ কৰা এই ভিডিঅ'টি আপোনালোকৰো নিশ্চয় চাই ভাল লাগিব আহকচোন স্বামী বাবাতু বৰুৱাই তেখেতকনো কি স্পেচিয়েল বনাই খোৱালে তাৰে কিছু সুন্দৰ দৃশ্য আজিৰ এই ভিডিঅ'টোত চাওঁ আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে কি বনাইছে ৰাতিপুৱাই তুমি ব্যস্ত যিহেতু যাব লাগে এইটো নতুন ষ্টাইলৰ এটা পুৰি বনিছে আৰু এয়া আলু ভাজি তেলখিনি হেৰি কৰিছো তেলখিনি বেছি নাখাওঁতো আমি এতিয়া আমি এইটো দি দিলো পুৰা তুমি যেনেকে লুচিটো দি দিছা তেল আহি মোৰ মুখত পৰিবহি নহয় এইটো ষ্টাইল আৰু ইয়াতকে এইটো যে পাইছো বনাব দেহি চাওক চাওক ৰাইজ চাওক এইটো লুচি হ'ল নে এইটো গ'বলৈ পাহাৰ এটাহে হ'ল তিনিকুণীয়া ত্ৰিভুজটো হয় নে নহয় কমেন্ট কৰি জনাব মোৰ কাম উজু কৰিবলৈ আহি তিনিকুণীয়া ত্ৰিভুজ বনাইছে দেখিছা ৰাইজ এয়া ত্ৰিভুজৰ লুচি আৰু এয়া বৃহত্তৰ তেল দি বনোৱা আলু ভাজি এয়া বাবাতু বৰুৱাৰ খাদ্য বা যি নহওক ধন্যবাদ জনাইছো তোমাক দেই